79 সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যৰ বৌদ্ধিক ৰাজধানী সাংস্কৃতিক নগৰী যোৰহাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। মই যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজ আৰু দেশবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই পবিত্ৰ দিনটোত আমাৰ দেশক স্বাধীন কৰিবৰ বাবে যিসকলে জীৱনাহুতি দিলে সেইসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতসকলৰ পুণ্যাত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। যিসকলে বিভিন্ন ধৰণেৰে স্বাধীনতা সংগ্ৰামত জড়িত হৈ ত্যাগ স্বীকাৰ কৰিলে সেইসকলকো আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দেশে স্বাধীনতা পোৱাৰ পাছত আমাৰ দেশখনক শাসন কৰিবলৈ কংগ্ৰেছক দীঘলীয়া সময় দেশবাসীয়ে সুযোগ দিছিল, আমাৰ ৰাজ্যখনতো দিছিল। কিন্তু দেশবাসীৰ যি আশা আছিল স্বাধীনতাৰ পিছত আমাৰ দেশখন কিমান বিকশিত হ'ব, কিমান আগবাঢ়ি যাব, কিন্তু সেই সপোন তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশত NDAৰ চৰকাৰ হ'ল আৰু সেই সময়ৰে পৰা দেশৰ প্ৰতিটো প্ৰান্তত উন্নয়ন ত্বৰান্বিত হৈছে আৰু দেশ চৰকাৰ আহিল। আৰু 2021 চনৰ পৰা আমাৰ ৰাজ্যখনতো আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত দ্ৰুতগতিত উন্নয়ন হৈছে, বিকাশ হৈছে। ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণ বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হৈছে। তেখেতৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা, আৰু সেই সপোনক সাকাৰ ৰূপ দিবলৈ যোৱা সময়ছোৱাত আমি ৰাইজৰ সহযোগিতা পাইছোঁ। আজি স্বাধীনতা দিৱসৰ এই শুভ মুহূৰ্তত আমি যোৰহাটবাসীৰ লগতে সমূহ অসমবাসীৰ আমি আন্তৰিক সহযোগিতা বিচাৰিছোঁ, যাতে আহি থকা দিনত ৰাইজৰ সহযোগত আমাৰ ৰাজ্যখন দ্ৰুত গতিত সকলো দিশতে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। মই সংবাদ মাধ্যমৰ যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰত যেতিয়া এই চতুৰ্থ স্তম্ভৰ এটা খুঁটি দুৰ্বল হয় তেতিয়াহ'লে গণতন্ত্ৰ দুৰ্বল হ'ব। গতিকে আপোনালোকে যোৱা সময়ছোৱাত আমালৈ যি সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছে, যি গঠনমূলক সময়ে সময়ে সমালোচনা আগবঢ়াইছে, আমি আন্তৰিকতাৰে আদৰি লৈছোঁ আৰু ভৱিষ্যতৰ দিনতো গণতন্ত্ৰক শক্তিশালী কৰাত আমি আপোনালোকৰ আন্তৰিক সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। আমাৰ দেশখনেই আচলতে কৃষিপ্ৰধান দেশ, তদ্ৰূপ আমাৰ ৰাজ্যখনো এখন কৃষিপ্ৰধান ৰাজ্য। কিন্তু আমাৰ ৰাজ্যখনৰ খেতিয়কসকল হৈছে উপান্ত খেতিয়ক। আজি পাঞ্জাৱ হাৰিয়ানাৰ দৰে আমাৰ খেতিয়কৰ বহুত মাটি নাই, আমাৰ কম মাটি। আৰু বৰ্তমান সময়ত আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পেনী বিভিন্ন আঁচনিৰ জৰিয়তে যিবিলাক খুলিছোঁ, গতিকে এইবিলাক খোলাৰ কাৰণে ক্লাষ্টাৰ ভিত্তিত বহু কাম, আজি ধৰক এখন ট্ৰেক্টৰ অকলে ল'ব নোৱাৰে, কৃষি যন্ত্ৰপাতি অন্য ক্ৰয় কৰিব নোৱাৰে, যদিও গভৰ্ণমেণ্টৰ ৰাজসাহাৰ্য আছে। কিন্তু আমি সমূহীয়া ভিত্তিত কৃষি ক্ষেত্ৰখনলৈ কাম কৰি সমূহীয়া ভিত্তিত এক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। আৰু হয়, যোৱা সময়ছোৱাত মোৰ আগৰ সময়ছোৱাত বিশেষকৈ সেই সময়ছোৱাত মই প্ৰত্যক্ষ কৰিছিলোঁ যে কৃষি ক্ষেত্ৰখনলৈ এটা পৰিৱৰ্তন আনি আমাৰ GDP বঢ়াবৰ কাৰণে যি চেষ্টা লাগিছিল বা কৃষকৰ আৰ্থিক অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিল সেইবোৰ নকৰিলে। কিন্তু যোৱা বছৰকেইটাত আজি এইবাৰ আমাৰ 20তম 19 মানে শেহতীয়া ইনষ্টলমেণ্টটোত আমাৰ কৃষকৰ একাউণ্টত 422 কোটি টকা সোমাইছে। 21 লাখতকৈ অধিক কৃষক লাভান্বিত হৈছে। উপাৰ্জনৰ নহয়, এইটো PM কিষাণ, প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি। এতিয়া এনেবোৰ আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এই আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হ'ব ধৰিছে। কাৰণ আমাৰ ৰাজ্যখনত প্ৰাকৃতিক দুৰ্যোগ হয়, বানপানী হয়, আৰু এইবাৰ দেখিলোঁ যে বহুত এৰিয়া ৰাজ্যখনত বহুত এৰিয়াত খৰাং হ'ল, কৃষি পথাৰ আমাৰ খেতিপথাৰ নষ্ট হৈছে। গতিকে এইবিলাক ক্ষেত্ৰত এনেধৰণৰ আঁচনিবিলাকে যথেষ্ট সকাহ দিছে। আৰু মোৰ কাৰ্যকালতে প্ৰায় 1,91,000 কৃষি যন্ত্ৰপাতি আমি বিতৰণ কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৃষকক
ভাৰত চৰকাৰে যিবিলাক মিনিমাম সমৰ্থন মূল্য দিছে, নিম্নতম সমৰ্থন মূল্য আজি ধানত, মেইজত, ঠিক তেনেকৈ মাষ্টাৰ্ডত, ইয়াৰ উপৰিও অতিৰিক্তভাৱে ৰাজ্য আগবঢ়াবলৈ আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ ফলত সেইটোতো ডাঙৰ কথা। আমি 22-23 বৰ্ষত আমাৰ কৃষকে উৎপাদন কৰা 4,000 crores প্ৰডাক্ট আজি বিদেশৰ ৰাজ্যলৈ গৈছে, বিদেশৰ বজাৰলৈ গৈছে 4,000 crores। তাৰ ভিতৰত অৱশ্যে চাহো আছে, কিন্তু আশা কৰা গৈছে এপেদাই যিটো আমাক তথ্য সহকাৰে তেওঁলোকৰ এটা এজামশ্যন এটা ব্যক্ত কৰিছে যে 2026-27ত 10,000 crores হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষিত যুৱক যুৱতীসকল কৃষি ক্ষেত্ৰখনৰ লগত এতিয়া জড়িত হৈ পৰিছে, এইটো এটা ডাঙৰ কথা। কি বস্তু এক্সপৰ্ট হৈছে আৰু কোন বেছিকৈ? আজি ৰঙা ধান, পাইনএপল, তাৰপৰা জিঞ্জাৰ, টাৰ্মাৰিক, ৰঙালাও, এইবিলাক নেমু টেঙা, আছাম লেমন হৈছে। কাৰণ আছাম লেমনটো আছাম ফ্ৰুটছ হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছত ইয়াৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আৰু বহুতখিনি কৰিবলগীয়া আছে, গতিকে এইখিনি কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল গাইডেন্সত আমি ভাবোঁ যে কৃষি ক্ষেত্ৰখনলৈ আমি আশা কৰাৰ ধৰণে এক নিশ্চিতভাৱে আমি পৰিৱৰ্তন আনিব